এই মুহূৰ্তত চিপাজাৰ আৰক্ষীৰ এটা দল আহি উপস্থিত হৈছে কিন্তু আৰক্ষী অহাৰ পূৰ্বেই তেওঁলোকৰ আত্মীয়ই কিন্তু এই মুহূৰ্তত সেইগৰাকী দীপক নাথৰ মোবাইল ফোনটো ডেগাৰখন আৰু তেওঁৰ চেণ্ডেলযোৰ এই মুহূৰ্তত উদ্ধাৰ হোৱা বুলি তথ্য আমি লাভ কৰিছোঁ অৰ্থাৎ ছাতৰ অৰ্থাৎ এই যি নিৰ্মমান অট্টালিকাটো আছে তাৰে তৃতীয় মহলাৰ ছাতৰ ওপৰত এই মুহূৰ্তত সেই সামগ্ৰীখিনি উদ্ধাৰ হৈছে আৰু সেই খবৰ পাই আৰক্ষী দৌৰি আহিছে কাৰণ নিশা তেওঁলোকে তন্নতন্নকৈ সেই মোবাইল ফোনটো চেণ্ডেলযোৰ আৰু ডেগাৰখন বিচাৰি অভিযান চলাইছিলে কিন্তু তাৰ কোনো তথ্য নাছিল আৰক্ষীৰ হাতত কিন্তু এই মুহূৰ্তত সেই নতুন তথ্য পোহৰলৈ আহিছে গতিকে এই গোটেই ঘটনাটোৱে ক'ৰবাত এটা নতুন দিশ যে ক'ৰবালৈ গতি কৰিছে বা এটা নতুন দিশ যে উন্মোচন হ'ব সেয়া প্ৰায় নিশ্চিত আৰু আৰক্ষীৰ এই মুহূৰ্তত আমি কুচকাৱাজ দেখুৱাইছোঁ তেওঁলোকে ভিতৰৰ ভাগত প্ৰৱেশ কৰিছে কৰি গোটেই ঘটনাটোৰ নতুন দিশটোক লৈ তেওঁলোকে এই মুহূৰ্তত মটিভটো বিচাৰিবলৈ চেষ্টা চলাইছে কাৰণ আৰক্ষী ক্লুলেছ হৈ আছিলে আৰক্ষী মটিভক বিচাৰি তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তেনে মুহূৰ্তত বহু নতুনখিনি আপডেট এই মুহূৰ্তত চিপাজাৰ কাণ্ডৰ আমি গ্ৰাউণ্ডত থাকি আমি দৰ্শকসকলক জনাই আছোঁ কাৰণ প্ৰতিমা নাথ কণমানি প্ৰায় 11-12 বছৰীয়া সপ্তম শ্ৰেণীৰ অধ্যয়নৰত ধৃতিৰাজ নাথ দুজনকৈ লোকৰ মৃতদেহ হোৱাপাতিত উদ্ধাৰ হৈছিল আৰু আমি দুটা দিশৰ পৰা যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে তিনিটা মৃতদেহৰ ভিতৰত কিন্তু অতি নৃশংসভাৱে আক্ৰমণ কৰা হৈছিল সেই ধৃতিৰাজ নাথক কাৰণ শৰীৰৰ 5-6টাকৈ ঠাইত খুকুৰিৰে অতি নৃশংসভাৱে আক্ৰমণ কৰা হৈছিল পত্নী প্ৰতিমা নাথক মাত্ৰ এটা ঘাপ মৰা হৈছিল গতিকে এই যিটো ডিফাৰেণ্ট বা যিটো আমি তিনি ধৰণ যদি আপুনি কল্পনা কৰে তেতিয়াহ'লে সাংঘাতিক পৰিৱৰ্তন তাৰপিছত হত্যাকাৰীয়ে হয়তো গোটেই ঘটনাটো ৰুমৰ পৰা ওলাই অহাৰ তথ্য আনকি ফৰেনচিকৰ দলে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে এই মুহূৰ্তত মই ইয়াৰ বাহিৰত উপস্থিত আছোঁ আৰু একাংশ জনতা ইচ্ছুক জনতা ওলাই আহিছে খবৰ পাই যোৱাকালিৰে পৰা তেওঁলোকে অতি সন্মুখৰ পৰা এই ঘটনাৰ সৈতে তেওঁলোকে মোকামিলা কৰিছে আৰু অতি নৃশংস ঘটনা বুলি তেওঁলোকে বৰ্ণনা কৰিছে ইয়াৰে বাইদেউ আপোনালোক ইয়াতে ঘৰ খবৰ পাই আহিছে ঘটিছিল নে এনেকুৱা ঘটনা আগতে প্ৰথম ঘটিছে এইটোৱে তিনিজন মানুহ মৰি গ'ল অঞ্চলটোত হোৱাই নাই এইটো ঘটনা এতিয়াই হৈছে মানুহ বস্তু এইবিলাক শুনাই নাছিলোঁ এতিয়া শুনা পালোঁ আৰু এইবিলাক এনেকুৱা হ'ব পাৰে কাৰণ আৰক্ষীৰ সন্দেহ স্থানীয় লোকৰ সন্দেহ যি সন্দেহৰ ভিত্তিত পুনৰ আৰক্ষীয়ে নতুনকৈ তদন্ত আৰম্ভ কৰিছে মই ক'ব বিচাৰিছোঁ 8 বজালৈকে তেওঁলোকৰ পৰিয়ালৰ সৈতে দীপক নাথৰ যোগাযোগ অব্যাহত আছিল ফোনত কথা পাতিছিল শেষবাৰৰ বাবে নিজৰ ঘৰখনলৈ গৈ খোৱা খাদ্য আনকি দীপক নাথে গৈ দি আহিছিল তাৰপিছত কি হৈছিল গোটেই ঘটনাটোৰ সূত্ৰপাত তেতিয়া আৰম্ভ হৈছিল যেন এটা অনুমান হয় কাৰণ যদি আমি ঘাতকৰ ৰূপত যদি আমি সেইগৰাকী দীপক নাথক যদি বিচাৰি চাওঁ তেতিয়াহ'লে দীপক নাথে হয়তো অতি পৰিকল্পিতভাৱে পত্নী পুত্ৰক হত্যা কৰিছিল গৈ তেওঁ চাদৰ ওপৰলৈ গৈছিল আৰু চাদৰ ওপৰৰ পৰা জঁপিয়াই তেওঁ নিজক শেষ কৰি দিছিল এই এটা প্ৰাথমিক এটা সন্দেহ কাৰণ আৰক্ষী সেই এটা নতুন দিশেৰে এই মুহূৰ্তত গোটেই তদন্তৰ যিটো গতি তেওঁলোকে আৰম্ভ কৰিব বিচাৰিছে কাৰণ আৰক্ষী ক্লুলেছ হৈ আছিলে যিটো মটিভ থাকে এটা হত্যাকাণ্ডৰ আমি বাৰে বাৰে কৈছোঁ যে মটিভবিহীন এই গোটেই কাণ্ডটোক লৈ আৰক্ষীয়ে যিদৰে তেওঁলোকৰ অনুসন্ধানৰ পাৰ্টটো আৰম্ভ কৰিছিল তাৰপিছত পুনৰ কৈছোঁ এই মুহূৰ্তত মোবাইল ফোনটো বিচাৰি পোৱা নাছিল আৰক্ষীয়ে খুকুৰিখন বিচাৰি পোৱা নাছিলে আৰু যি সময়ত দীপক দাসৰ মৃতদেহটো পিন্ধনত আমি দেখিছিলোঁ এটা চাৰ্ট তলত জিন্স পেণ্ট ভৰিত চেণ্ডেল নাছিলে ভিতৰৰ পৰা তলা বন্ধ হৈ আছিলে আমি অনুমান কৰিছিলোঁ যদি ঘাতকে ভিতৰত নৃশংস কাণ্ড সংঘটিত কৰিছিল তেতিয়াহ'লে এই 8-10 ফুটি ৱাল পাৰ হৈ তেওঁ নিশ্চয় বাহিৰলৈ আহিব পাৰে কিন্তু যিহেতু ঘৰখনৰ যিটো মূল গেট সেয়া ভিতৰৰ পৰা তলা বন্ধ হৈ আছিলে বহুকেইটা দিশ পুনৰ মই এই ঠাইখিনিৰ পৰিৱেশটো এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ এটা উপপথ মূল ৰাষ্ট্ৰীয় যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ নাৰিকলি শিৱ মন্দিৰৰ পৰা মাত্ৰ আপুনি 200 মিটাৰ ভিতৰলৈ সোমাই আহিলে এটা নিৰ্জন ঠাই বুলি এইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ ইয়াৰ দূৰত্ব ইটো ঘৰৰ পৰা আনটো ঘৰৰ দূৰত্ব খুব সাংঘাতিক আৰু প্ৰায় 12 বছৰ পূৰ্বে 2013 চনত দীপক নাথে নিজৰ ঘৰখনৰ পৰা তেওঁ কিছু দূৰত আহি তেওঁ নিজে এই ঠাইত এখন ঘৰ গঢ়ি তুলিছিল লগত আছিল পত্নী লগত আছিল পুত্ৰ বুধবাৰে বকৰ কাৰ্যালয়লৈ যোৱা নাছিল দীপকে বাইহাটা চাৰিআলিৰ DPS স্কুলখনলৈ যোৱা নাছিল ধৃতিৰাজে গতিকে এই ঘটনাটো নিশ্চয় বুধবাৰে নিশাৰ ভাগত সংঘটিত হৈছে অৰ্থাৎ মঙলবাৰৰ নিশা বুধবাৰৰ নিশা অৰ্থাৎ এই যিটো মাজৰ ক্ষণ সেই ক্ষণতেই এই ধৰণৰ ঘটনাটো সংঘটিত হোৱা বুলি এই মুহূৰ্তত সন্দেহ কৰা হৈছে গতিকে নতুন বহুকেইটা বিস্ফোৰক তথ্য এই মুহূৰ্তত আমি গ্ৰাউণ্ডত থাকি দৰ্শকসকলক জনাবলৈ সক্ষম হৈছোঁ পুনৰ কৈছোঁ গুৱাহাটীত সংঘটিত হোৱা 2016 চনৰ সেই প্ৰণৱ মহন্তৰ কাণ্ডৰে যেন পুনৰাবৃত্তি হৈছে এইবাৰ এই দীপক কাণ্ড গতিকে বিভিন্ন খা খবৰ আৰু বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট গ্ৰাউণ্ডত আছোঁ বহু আপডেট থাকিব দৰ্শকসকলক জনাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ